তো এই প্ৰতিবেদনখন আলোচনা কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। এই প্ৰতিবেদনখনৰ ভিতৰত কি আছে কি নাই সদনৰ ভিতৰত যেতিয়া লে কৰিব বা সদনত দাখিল কৰিব তাৰ পিছতহে আমি কথাবিলাক আলোচনাৰ মাধ্যমলৈ আহিব পাৰিম। কিন্তু আজি এটা ঐতিহাসিক দিন, 6 জনগোষ্ঠীয় যিসকলে জনজাতিকৰণ বিচাৰিছিলে আৰু অসমত সকলো জাতি জনগোষ্ঠী আজি বসবাস কৰি আছে, সকলোৱে যাতে নিজৰ স্থানত থাকি কাৰো যাতে সুবিধা অসুবিধাবিলাক বঞ্চিত নহয়, বিঘ্নিত নহয় আৰু এই 6 জনগোষ্ঠীয়ে যাতে 6 জনগোষ্ঠী পায় তাৰ এটা ব্যৱস্থা নিশ্চয় চৰকাৰখনে কৰিছে। আৰু যেতিয়া আমাৰ লে হ'ব, লে হোৱাৰ পিছত আপোনালোকৰ আগত বাকীখিনি আমি আলোচনা কৰিম। দেৱপ্ৰভ শইকীয়াই কৈছে যে এই মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ কোনো কাম নাই, তাৰ সলনি সৰ্বদলীয় এটা গোট যাব লাগে দিল্লীলৈ। তাৰমানে কথাটো কি হৈছে মই আপোনালোকক ক'ম যে কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই এনেধৰণে 3 মাহৰ কাৰণে কোচ ৰাজবংশীসকলক টুপি পিন্ধাইছিলে। যিহেতু সকলোৰে বুদ্ধি, সকলোৰে চিন্তা চেতনা বেলেগ বেলেগ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে যে সকলোৱে যাতে সুবিধাবিলাক পাওক আৰু এক্সিষ্টিং ST বা যিসকল আছে প্লেইনছ আৰু হিলছ তেওঁলোকেও যাতে অসুবিধা নাপাওক। কাৰণ অসমত থাকিবলৈ হ'লে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। এই টুপি শব্দটো তেওঁলোকে ইমান দিন দি থকাৰ কাৰণে তেওঁলোকে বেলেগ এটা মানে ছাইড তেওঁলোকে দেখা নাই। সেইকাৰণে তেওঁলোকে এই কথাটো টুপি বুলি কৈছে, কাৰণ তেওঁলোকে ইতিমধ্যে বহুতবাৰ টুপি পিন্ধালে। আৰু দ্বিতীয় কথাটো যে সৰ্বদলীয় কি আছে, চৰকাৰখন যোনে ল'ব তেওঁহে সিদ্ধান্ত ল'ব আৰু চৰকাৰখনে প্ৰতিবেদনে দিব, সৰ্বদলীয় তাত ছাপোৰ্ট কৰি দিলে হ'ল। তেওঁ যদি সৰ্বদলীয় কথা কৈছে, যেতিয়া বিধানসভাত চৰকাৰখনৰ প্ৰতিবেদন লে কৰিব, লে কৰাৰ পিছত ছাপোৰ্ট কৰি দিলেচোন গোটেই কামখিনি হৈ যায়। তেওঁ আকৌ সৰ্বদলীয় আকৌ এখন কি নতুনকৈ মানুহক মানে যিবিলাক 6 জনগোষ্ঠীয় মানে লোকসকল আছে তেওঁলোকক বিভ্ৰান্তি কৰিব কিয় চেষ্টা কৰিছে। তাৰমানে ইমান দিনে সেইবিলাক হৈ আছিলে। কংগ্ৰেছটো ওলমি দি মইতো নিজে কংগ্ৰেছত আছিলোঁ নহয়। আধা কথা কয়, আধা কথা নকয়, সঁচা কয়, মিছা কয়, কৈ আজি 7 জনগোষ্ঠীয়ে ভোট লৈ এতিয়া নাইকিয়া হৈ থাকিলে। আজি যিসকল মাইনৰিটি আছে, ধৰ্মীয় সংখ্যালঘু আছে, তেওঁলোকক ইমান দিনে ভোট লৈ তেওঁলোকক একো নকৰি পেলাই নাইকিয়া হৈ থাকিলে। এই বিশ্বাসযোগ্যতাটো নাইকিয়া হোৱাৰ কাৰণে তেওঁলোকে আগৰ কৰ্মপন্থাৰ পৰা ওলাই আহিব পৰা নাই। এই চিন্তা চেতনা যেতিয়ালৈকে ওলাই নাহিব তেতিয়ালৈকে কংগ্ৰেছ দলটো নিশ্চিতভাৱে অনাগত দিনত ধ্বংস হৈ যাব। কিন্তু মই কৈছোঁ 6 জনগোষ্ঠীয়ে যি প্ৰতিবেদন দাখিল কৰিব সেইখনত তেওঁলোকে একেলগে আমাৰ লগত সমৰ্থন জনাই দিল্লীলৈ প্ৰেৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ 6 জনগোষ্ঠীটো বেছি লাভ হ'ব।